নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ উমৰাংচুৰ অভিক্ষপ্ত কয়লা খাদ আৰু এই কয়লা খাদৰ ইতিমধ্যে চৰকাৰী তথ্য অনুসৰি এতিয়াও প্ৰায় 5 জনকৈ অধিক শ্ৰমিক তাত আবদ্ধ হৈ থকাৰ কথা উল্লেখ কৰিছে ৰাজ্য চৰকাৰ উমৰাংচুৰ কয়লা খনিত শ্ৰমিকৰ হৈতে যি ভয়ংকৰ ঘটনা সংঘটিত হৈছে যি হুকাবহ ঘটনা সংঘটিত হৈছে এই ঘটনাৰ বাবে নিহত শ্ৰমিকৰ পৰিয়াললৈ 10 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে আৰু এতিয়ালৈকে যি কেইজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা নাই বা তেওঁলোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাই সেই সকল পৰিয়ালৰ লোকলৈও 10 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে ৰাজ্য চৰকাৰে উমৰাংচুৰ কয়লা খাদক লৈ ইতিমধ্যে বিভিন্ন ধৰণে খৰব হৈ পৰিছে ৰাজ্য চৰকাৰ আজি কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই কথা আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ উমৰাংচুৰ কয়লা খাদত আজি উদ্ধাৰ হোৱা নাই শ্ৰমিকসকল 15 জনকৈ শ্ৰমিক কয়লা খাদত সোমাই থকাৰ কথা উল্লেখ কৰা হৈছিল প্ৰায় 14 কোটি লিটাৰ পানী জমা হোৱাৰ কথা উল্লেখ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ সেই কয়লা খাদত কয়লা কোৰিত পানী জমা হৈছিল উমৰাংচুৰ হুকাবহ ঘটনাত জড়িত শ্ৰমিকৰ পৰিয়াললৈ 10 লাখ টকাৰ সাহায্য প্ৰদান কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা আজি মৰিগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে এই সমগ্ৰ যি বিষয় সেই সমগ্ৰ বিষয়ক লৈ ইতিমধ্যে ন্যায়াধীশৰ তদন্তত 3 মাহৰ ভিতৰত এক তদন্ত দাখিল কৰাৰ কথা উল্লেখ কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উমৰাংচুৰ কয়লা খাদৰ সৈতে জড়িত যিসকল ব্যক্তি সেই সকল ব্যক্তিৰ পৰিয়াললৈ ইতিমধ্যে 10 লাখ টকাৰ সাহায্য প্ৰদান কৰা হৈছে উমৰাংচু কয়লা খনিৰ দুৰ্ঘটনা সন্দৰ্ভত অসম কেবিনেটৰ পৰা কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰথমে যি মৃত 4 জন ব্যক্তি সেই 4 জন ব্যক্তিৰ দল নিকট যি আত্মীয় বা তেওঁলোকৰ পৰিয়াললৈ 10 লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে আৰু সম্ভেদ নোপোৱা আন 5 জন ব্যক্তিৰ পৰিয়ালৰ লোকলৈ ইতিমধ্যে 10 লাখ টকাৰ ক্ষতিপূৰণ হিচাপে তেওঁলোকক দিয়া হ'ব আৰু ইয়াৰ লগে লগে সমগ্ৰ বিষয় যি উমৰাংচুৰ অবৈধ কয়লা খনিৰ খনন প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ লগত কোন ব্যক্তি জড়িত হৈ আছে তাৰ অন্তৰালত কোন আছে কোন ব্যক্তিয়ে এই অবৈধ কয়লা খনন প্ৰক্ৰিয়া চলাই আছে সেই সকলো বিষয় ইতিমধ্যে তেওঁলোকে তদন্ত কৰিব দোষীক উপযুক্ত শাস্তি দিয়া হ'ব আৰু ইয়াৰ লগতে বিষয়টো পৰীক্ষা কৰি দায়বদ্ধ বিষয়া ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে দায়বদ্ধতা নিৰ্ণয় কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ শ্ৰীমতী অনিমা হাজৰিকাৰ নেতৃত্বত এখন ন্যায়িক তদন্ত আয়োগো গঠন কৰাৰ কথা উল্লেখ কৰিছে আৰু ইয়াৰ লগতে ৰাজ্যত ৰেড ফুল খননৰ সন্দৰ্ভত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপৰ সন্দৰ্ভত এটা এছঅপিও প্ৰস্তুত কৰা হ'ব বুলি উল্লেখ মুখ্যমন্ত্ৰী গৰাকীৰ বিষয়টো ইতিমধ্যে পঞ্জীয়ন কৰা এজাহাৰৰ আধাৰত সমগ্ৰ ঘটনাটোৰ তদন্তৰ বাবে ন্যায়াধীশ শ্ৰীমতী অনিমা হাজৰিকাৰ অধীনত এখন এছআইটিও গঠন কৰা হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে কেবিনেটৰ তৰফৰ পৰা সিদ্ধান্ত লৈছে খনি আৰু খনিজ বিভাগে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে আলোচনা কৰি সকলো বিদ্যমান ৰেড ফুল খনি য'তেই পোৱা যায় তাত বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে এনেদৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসম কেবিনেটৰ তৰফৰ পৰা কিয়নো মাত্ৰ এটা সাধাৰণ ভুলৰ বাবে আজি প্ৰায় 10-15 জন শ্ৰমিকৰ জীৱনৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যে 4 জনকৈ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু আন 5 গৰাকীকৈ শ্ৰমিকৰ মৃতদেহ এতিয়ালৈকে উদ্ধাৰ হোৱা নাই তেওঁলোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা হোৱা নাই পানীৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰায় 14 কোটি লিটাৰ পানী তাত জমা হৈ আছিল কিন্তু প্ৰায় 11 কোটি লিটাৰ পানীহে তাৰ পৰা নিষ্কাশন কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰিছে যেহেতু বিভিন্ন ধৰণে তাত নৌসেনাৰ পৰা আৰম্ভ কৰি এছডিআৰএফ এনডিআৰএফ বাহিনীয়ে বিভিন্ন ধৰণে উদ্ধাৰৰ যত্ন তেওঁলোকে কৰিছিল প্ৰচেষ্টা অব্যাহত ৰাখিছিল যদিও আজি 10 দিন উকলি গ'ল আৰু 10 দিন উকলি যোৱাৰ পিছতো কিন্তু কোনো ধৰণে তাত সফল হ'ব নোৱাৰিলে উদ্ধাৰকাৰী অভিযানকাৰী দলসমূহ আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত খৰব হৈছে এই মুহূৰ্তত তেওঁৰ কিছু মন্তব্য আমাৰ হাতত আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো কথা পাতে আৰু যিসকল অফিচাৰ ফিল্ডত আছিলে তেওঁলোকৰ পৰা এটা সুদীৰ্ঘ প্ৰেজেণ্টেশ্যন লয় বৰ্তমান পৰিৱেশৰ ওপৰত এই যিটো মাইন য'ত দুৰ্ঘটনা হৈছে তাত 14 কোটি লিটাৰ পানী আছিলে বুলি প্ৰাৰম্ভিক পৰ্যায়ত উদ্ধাৰকাৰী অভিযান বিশেষকৈ জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া কোল ইণ্ডিয়া অইল ইণ্ডিয়া এনডিআৰএফ আৰ্মি আৰু নেভিয়ে ধাৰণা কৰিছে এই 14 কোটি পানীৰ ইতিমধ্যে আমি 4 কোটি পানী মাইন্সটোৰ পৰা ডি ৱাটাৰিং অৰ্থাৎ পানী আমি উলিয়াবলৈ সক্ষম হৈছোঁ 11 কোটি লিটাৰ পানী এতিয়াও সেই কয়লাৰ খাদটোৰ ভিতৰত সোমাই আছে
আমি কেবিনেটে অফিচাৰসকলক সুধিছিলোঁ যে আপোনালোকৰ এই ডিৱাটাৰিংৰ বাবে কিমান দিন লাগিব আজিৰ স্পীডত তেওঁলোকক 25ৰ পৰা 60 দিন পৰ্যন্ত ডিৱাটাৰিং কৰিব লাগিব বুলি তেওঁলোকে আমাক জনায় আমি তেওঁলোকক এই ডিৱাটাৰিংসমূহ কৰি যাবৰ বাবে আৰু ভাৰতীয় সেনাবাহিনীক লগত ৰাখিবৰ বাবে আজি কেবিনেটে অনুমোদন জনায় যে in presence of Indian Army and Army engineers, dewatering process will continue till we reach the logical conclusion. আৰু টাৰ্গেটটো হ'ল যে 11 কোটি লিটাৰ পানী আমি খাপটোৰ পৰা উলিয়াব লাগিব ইতিমধ্যে আমি 4টা মৃতদেহ উদ্ধাৰ কৰিছোঁ 5জন লোক মাইন্সৰ ভিতৰত থকা বুলি সন্দেহ কৰা হৈছে স্বাভাৱিকভাৱে 10 দিন হৈ যোৱাৰ পিছত তেওঁলোকৰ জীয়াই থকাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ বুলি আমি ক'ব লাগিব কেবিনেটে আজি আটাইকেইটা পৰিয়াললৈ 10 লাখ টকাকৈ এটা আৰ্থিক সাহায্য ঘোষণা কৰিছে যাৰ আমি মৃত শৰীৰ পাইছোঁ তেওঁলোকৰ পৰিয়াললৈ 10 লাখ টকা পাব আৰু যাৰ আমি মৃত শৰীৰ পোৱা নাই বা জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাই তেওঁলোকৰ পৰিয়ালেও এই 10 লাখ টকা লাভ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়মূৰ্তি শ্ৰীমতী অনিমা হাজৰিকাৰ নেতৃত্বত আজি কেবিনেটে এই গোটেই ঘটনাৰ এটা ন্যায়িক তদন্ত ঘোষণা কৰিছে সম্পূৰ্ণ নিৰপেক্ষভাৱে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জাষ্টিস অনিমা হাজৰিকাই এই গোটেই ঘটনাৰ তদন্ত কৰি 3 মাহৰ ভিতৰত চৰকাৰক প্ৰতিবেদন দিব আৰু চৰকাৰে সেইমতে কাৰ্যসূচী গ্ৰহণ কৰিব